হয় মই বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলাৰ টংলা চহৰত যিহেতু আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্ম সাৰ্থক জুবিন গাৰ্গৰ উপজা দিন আৰু যিহেতু ইয়াৰ পৰা আমাৰ নিউজ 24ৰ পৰা জুবিন দাক বাৰ্থডে শুভেচ্ছা জনাইছোঁ। জুবিন দা সদায় আমাৰ মাজত থাকক, সদায় অমৰ হৈ থাকক জুবিন দা। আমি জুবিন দাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু যিহেতু ইতিমধ্যে আমাৰ লগত টংলা জুবিন ফেন ক্লাবৰ সদস্যসকল আছে, আমি তাৰ কিছু কথা জানিব চেষ্টা কৰিম। পোনপ্ৰথমে আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে অল আছাম ভিত্তিত ৰিপুল বড়ো আছে। কি ক'বা দাদা? খুব ভাল পৰিৱেশ। জুবিন দাই এতিয়া 50 বসন্ত গৰকিব আৰু 1000টা বছৰ জীয়াই থাকক তাৰে কামনা। আৰু অহাকালি খুব উলহ মালহেৰে আমাৰ জুবিন দাৰ জন্মদিন উদযাপন কৰা হ'ব। তাকেই আৰু গোটেই আমাৰ ৰাইজক আহ্বান জনালোঁ আহিবলৈ। আপোনালোকৰ কিমান বছৰৰ এইটো? কি কয়? আপোনালোকৰ কিমান বছৰৰ জুবিন গাৰ্গৰ বাৰ্থডেখন চেলিব্ৰেট কৰি আছে? আমি অহা 5 বছৰৰ পৰা আমি চেলিব্ৰেট কৰি আহিছোঁ। যিহেতু কালি আপোনাৰ যিহেতু জুবিন দা যোৰহাট আছে, ইয়াৰ পৰা কি জনাব আপোনালোকে? যোৰহাটক এতিয়া আমাৰে প্ৰগ্ৰেম, গোটেইখিনি আমাৰে। ইখনো সিহঁতৰে ষ্টেজ, সিখনো আমাৰে ষ্টেজ, একে আমি চব একে। ফেন ক্লাব কোনো বেলেগ নহয়। ফেন ক্লাব হ'ল এটা একতাৰ প্ৰতীক আমাৰ, যিটো আমি জুবিন দাৰ আদৰ্শটো মানে সংৰক্ষিত কৰিব বিচাৰোঁ। কি ক'বা জুবিন দাৰ বাৰ্থডে বুলি এটা কথা, কেনেকুৱা লাগিছে মনটোত? 50টা বছৰ আমাৰ মাজত জীয়াই থাকক, জীয়াই আছে। আৰু যিটো সৃষ্টিৰাজি জুবিনদাৰ মানে শেষ নাই। সৃষ্টিৰাজিৰ ছবি কওক বা গানে কওক, গীতেই কওক, গোটেই সুৰে কওক, গোটেইখিনি ইমান এটা প্ৰতিভাৰ অধিকাৰী জুবিন দা। সেয়েহে আমি সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবে যোৰহাটত যিহেতু পাতিছে, আমিও ব্যতিক্ৰম নহয়। টংলা ফেন ক্লাবে প্ৰতি বছৰে যিহেতু জুবিন দাৰ জন্মদিন আমি উদযাপন কৰোঁ। এই বছৰ আমি হাবিজাৰ এই অঞ্চল আপোনালোকে গম পাইছে, এই হাবিজাৰ অঞ্চলত আমি দুদিনীয়া কাৰ্যসূচী ইতিমধ্যে কিছু মুহূৰ্তৰ পিছতে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সান্নিধ্য ভূঞাও গীত পৰিৱেশন কৰিব। তাৰপিছতে অহাকালি আমাৰ ৰাতিপুৱা চাইকেল ৰেলী আছে, আমাৰ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহ আছে, অসম ভিত্তিত সংগীতৰ প্ৰতিযোগিতা আছে টংলাত, আৰু লগতে আমাৰ সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান, তাৰ প্ৰাক মুহূৰ্তত জনগোষ্ঠী সাংস্কৃতিক সমাৰোহ। এই সমাৰোহখিনি আমাৰ উৰিয়া জনজাতি, আদিবাসী, বড়ো, ৰাভা, বিহু গোটেইকেইটা জনজাতিয়ে আমাৰ ইয়াত আহি তেওঁলোকৰ নৃত্য পৰিৱেশন কৰিব। আমি সকলো টংলাবাসী ৰাইজ, ওদালগুৰিবাসী ৰাইজ, দৰংবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। আৰু জুবিন দা এই 50টা বসন্তই নহয়, 100টা বসন্তই নহয়, আৰু যিমান বসন্ত আছে সকলো পাৰ হওক। জুবিন দা আমাৰ মাজত সদায় চিৰদিন জীয়াই থাকক, সেয়া কামনা কৰিছোঁ। আজি আপোনালোকৰ কি হৈছিলে প্ৰগ্ৰামখনত? আজি আমাৰ ৰাতিপুৱাৰ পৰা ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈছিলে। আমাৰ ৰাতিপুৱা আমাৰ হৈ গ'ল আজি প্ৰায় ফ্লেগ হোষ্টিং, আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হৈছে, আৰু বিভিন্ন কিবাকিবি আৰ্ট ইয়াত আমাৰ উন্মোচন হৈছে। আমাৰ ইয়াৰ সাংস্কৃতিক সন্ধিয়াৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন হৈছে, আৰু লগতে আমাৰ এতিয়া অলপ পিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। কাইলৈ বিশেষ আমাৰ কাৰ্যসূচী, যিহেতু জুবিন দা আৰু কেইঘণ্টামান পিছতে আমাৰ যিটো জন্মদিন, আমি নিশা ইয়াত 12টা বজাৰ পিছতে আমি নিশা জুবিন দাক আমি শুভেচ্ছা জনাম এই মঞ্চৰ পৰা, এই টংলাৰ অঞ্চলৰ পৰা। ধন্যবাদ থাকিলে। লাভ ইউ জুবিন দা, জয় জুবিন দা, হেপী বাৰ্থডে, লাভ ইউ। কালি জুবিন দাই 50টা বসন্ত পাৰ কৰিব, আৰু এই 50টা বসন্ত নটাবাসী এজন আমাৰ ইয়াত ৰমেন আছে, তুমি আহা। আৰু লগতে ইয়াত জুবিন আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ সম্পাদক আছে ৰজনীকান্ত ৰাভা, ৰেডি কৰিব পাৰে। চিৰসেউজ চিৰতৰুণ লৈ কণ্ঠ তুমি জুবিন দা, হেপী বাৰ্থডে, হেপী বাৰ্থডে। আমি গীত শুনিম আৰু কেকটো পিছত লৈ যাম। কোনে পাই শেষত ক'ব নোৱাৰে আৰু কোনে খাই পেলাই। এইটো মই লৈ থাকিবলৈ ভাল আছিলে অকণমান। ধুনীয়া লাগিছে কেকটো দেখুৱাই দিছোঁ ৰাইজক, খাব নাপালেও দেখুৱাই দিছোঁ, কিন্তু কোনে খাই শেষত ক'ব নোৱাৰোঁ। এয়া জুবিনৰ কাৰণে আমি অহাকালি আকৌ কেক কাটিম, সকলোকে ক'ম। Janji, janji nang sajawa ganteng homele dalaji.
বুজেনা Gözüm bar landım dine Anni sele bilir landım
যে টুকা হোৱা নাই মোৰ প্ৰেমৰে থাকনা দুখী হোৱা নাই অভিনৱ মৰমেৰে বিয়াকুল কৰা মোৰ মনৰে কল্পনা যে টুকা হোৱা নাই মোৰ প্ৰেমৰে থাকনা দুখী হোৱা নাই সকলে একেলগে হাত চাপি বঢ়িয়া অস্থিৰ বেগত পৰশ লোৱা নাই অভিমানী দুচকুত শান্তি দিয়া নাই অস্থিৰ বেগত পৰশ লোৱা নাই অভিমানী দুচকুত শান্তি দিয়া নাই অবয়া মৰমত সুবাস হোৱা নাই মোৰ মনৰে কল্পনা যে টুকা হোৱা নাই মোৰ প্ৰেমৰে থাকনা তুলসী হোৱা নাই তোমাতেই হইহে কামনার পরিধি এটি এটি পর মোরে পৃথিবী তোমাতেই হইহে কামনার পরিধি এটি এটি পর মোরে পৃথিবী দুখী হওয়া রোদরে রই মধু দেহ প্রতি ঘুমহান কথা বহু যুগর আসো বহু দিবানা মায়া বলে উবাখি কবিরা সোনেগা উবাখি কবিরা সোনেগা হেফাকি সেন্সিরা কি কবিতায় ইয়ার ফুলানি সংখিসিতা Sinaki heti juremo Naki monte mi suka Eso quisen sinaki kuritano Iyar fulani famshisisa Sinaki heti juremo Naki monte mi suka Mundara kari moduru mikaka
তৰা ভৰা নিশা মন্দাই মধুৰ নিশা তৰা ভৰা নিশা 3, 2, 1, go! ধন্যবাদ, বহুত বহুত ধন্যবাদ। NRCত আমাৰ বিভিন্ন খেলি মেলি মোৰ নামটো বাপনৰ ঠাইত হৈছিল তপন আমাৰ তাতে এনেকুৱা খেলি মেলি লাগিল হ'ব লাগে পদ্মাৱতী নাথ সাংঘাতিক খেলি মেলি লগ লাগি আহিল গৰ্ভৱতী নাথ 6 দিনমান কান্দাৰ পিছত মই গেলো বোলা কি এতিয়া কি কান্দি আছা চাইছোঁ মই এতিয়া 60 বছৰত মই এতিয়া গৰ্ভৱতী চৰকাৰে বনাইছোঁ মই বোলো নামটোহে ভুল লাগছি তোৰ তই গৰ্ভৱতী হোৱা নাই মই শুদ্ধ কৰি দিম সেইমতে নামটো শুদ্ধ কৰি দিলোঁ হ'ব লাগে জীয়া চেতিয়া হৈ আহিল বিয়া কেতিয়া প্ৰশ্ন কৰিছে হ'ব লাগে জীয়া চেতিয়া হৈ আহিল বিয়া কেতিয়া হ'ব লাগে আমাৰ গীতৰালী গগৈ ডাইৰেক্ট হৈ আহিল মৰিশালী ঠগৈ বিভ্ৰান্তিকৰ খেলি মেলি তাৰপিছত যাই হ'ব লাগে গাঁওখনৰ নাম নাচনশালী হৈ আহিল শাসনশালী অৱস্থা নাইকিয়া হ'ল গতিকে এনেকুৱা মাজতো যে আমি থাকি আজিৰ দিনটোত আমি সকলোৱে এটা আনন্দ কৰিবৰ কাৰণে এই হাবিজাৰত পাইছোঁ তাৰ কাৰণে ভগৱন্তৰ ওচৰত মই জয় জয়তে মই শ্ৰদ্ধা জনাইছোঁ খাই বাতৰি পঢ়িছোঁ বমি কৰি ডাক্তৰ বিছমিল্লা এলদিন চাৰেগামা পা ধানিছা চাপা শৰ্মা আজি প্ৰধান মুখ্য বাতৰিসমূহ হৈছে স্বৰ্গত হোৱা এক প্ৰবল বোমা বিস্ফোৰণৰ ফলত শিৱ আৰু পাৰ্বতী কথমপি প্ৰাণ ৰক্ষা পৰিছে বুলি এইমাত্ৰ আমাৰ চৰকাৰৰ তৰফৰ পৰা নিৰ্ভৰযোগ্য সূত্ৰই জানিবলৈ দিছে অৱশ্যে শিৱৰ ইতিমধ্যে ভাঙৰ চিলিমটো সাগৰত পৰাৰ বিপৰীতে আমাৰ পাৰ্বতীয়ে পিন্ধি অহা পেটিকোটটো নিৰুদ্দেশ হৈ আছে বুলি এক চৰকাৰী টকাত প্ৰকাশ পাইছে ইতিমধ্যে পেটিকোট আৰু শিৱই পিন্ধি অহা জাংগিয়াটো বিচাৰি সেনা বাহিনী আৰু পুলিচৰ তীব্ৰ অভিযান গঢ়ি তুলিছে বুলি জানিব পৰা গৈছে আজি নিচেই ৰাতিপুৱাতে ব্ৰহ্মপুত্ৰৰ পৰা এক প্ৰায় 80 কিলো ওজনৰ এটা গৰ্ভৱতী চেঙেলী মাছ নিষিদ্ধ সংগঠনে অপহৰণ কৰি লৈ গৈছে বুলি জানিব পৰা গৈছে এই অপহৰণ কাণ্ড সদৌ অসম ঠেকুৰা কুকুৰ সন্থাই তীব্ৰ নিন্দা কৰিছে আৰু 7 দিন 7 ৰাতি ঠেং নাডেঙি পেচাব কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে এয়া আপোনালোকে বাতৰি শুনিছে দুয়োখন কাণৰ জৰিয়তে নুশুনাসকলে মোৰ ফালে মুখ মেলি চাই আছে থেংক ইউ ভেৰি মাছ জাপানী মাছ চেঙেলী মাছ ধন্যবাদ
Thank you.